মা মৰাত মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিৰ বৃহৎ কাৰ্যসূচী ২৫,০০০ৰো অধিক মহিলাক চেক বিতৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। আজি চৰাইদেউ জিলাৰ মা মৰা বিধানসভা সমষ্টিৰ মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিৰ অধীনত বৃহৎ পৰিমাণৰ চেক বিতৰণ অনুষ্ঠানত অনুষ্ঠিত হয়। মা মৰাৰ গৰৈমাৰীত গ্ৰাম্য ক্ৰীড়া প্ৰকল্পত আয়োজিত হয়। এই অনুষ্ঠানত অসম চৰকাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ২৫,৫৫১গৰাকী মহিলাক আঁচনি চেক বিতৰণ কৰে। অনুষ্ঠানত মা মৰা সমষ্টিৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী যোগেন মোহন আদৰণি ভাষণ প্ৰদান কৰে। উপস্থিত থাকে অভিভাৱক মন্ত্ৰী বিমল বৰা, লগতে বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ আৰু প্ৰাক্তন সাংসদ তথা বিধায়ক তপন কুমাৰ গগৈ। এই অনুষ্ঠানতে মুখ্যমন্ত্ৰীয়ে মা মৰা সমষ্টিৰ কেইবাটাও উন্নয়নমূলক আঁচনি শুভ উদ্বোধন আৰু শিলান্যাস কৰে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কয়, বিজেপি চৰকাৰে ৰূপায়ণ কৰা আঁচনিসমূহ পূৰ্বৰ কোনো চৰকাৰে কেতিয়াও হাতত লোৱা নাই। এই আঁচনি কেৱল ১০,০০০ টকা সহায়ত সীমাবদ্ধ নহয়, বৰঞ্চ লাখপতি আঁচনিৰ লক্ষ্যৰে আগবাঢ়িছে চৰকাৰ। তেওঁ জানিবলৈ দিয়ে যে মা মৰা সমষ্টিত ইতিমধ্যে ১২,০০৩গৰাকী মহিলা লাখপতি হৈছে। আজি ১০,০০০ টকাতকৈ চেক প্ৰদান কৰা মহিলাসকলক আগন্তুক সময়ত পুনৰ ২৫,০০০ টকা, তৃতীয় পৰ্যায়ত ৫০,০০০ টকা সহায় প্ৰদান কৰা হ'ব। পূৰ্বৰ কংগ্ৰেছ চৰকাৰে প্ৰত্যাশ কৰি মুখ্যমন্ত্ৰীয়ে কয়, সেই সময়ত কেৱল সূতা কম্বল আৰু ধুতি দিছিল। লগতে হিতাধিকাৰী আঁচনি ধনৰ পৰা নেতাসকলে কমিছন খোৱাৰ অভিযোগ উত্থাপন কৰে। অনুষ্ঠানত ১২ কোটি টকাৰে গৰৈমাৰী গ্ৰাম্য ক্ৰীড়া প্ৰকল্পৰ উন্নতীকৰণ, সোণাৰী ভুজু কাকতিবাৰী হৈ মৰাণলৈ পথ নিৰ্মাণসহ আন কেইবাটাও পথৰ শিলান্যাস কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। শেষত মুখ্যমন্ত্ৰীয়ে কয়, যোগেন মোহনৰ নেতৃত্বত মা মৰা সমষ্টিত ব্যাপক উন্নয়ন হৈছে আৰু এই উন্নয়নৰ ধাৰা অধিক আগবাঢ়ি যাবলৈ আগন্তুক নিৰ্বাচনত যোগেন মোহনক জয়ী কৰিবলৈ হিতাধিকাৰীসকলক আহ্বান জনায়। চৰাইদেউ জিলা অন্তৰ্গত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ বৃহৎ কাৰ্যসূচী। হেলিকপ্টাৰ যোগে অনুষ্ঠানস্থলীত উপস্থিত হয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। এই অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ সৈতে উপস্থিত থাকে মা মৰা সমষ্টিৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী যোগেন মোহন, টিংখাং সমষ্টিৰ বিধায়ক তথা চৰাইদেউ জিলাৰ অভিভাৱক মন্ত্ৰী বিমল বৰা, প্ৰাক্তন সাংসদ তপন কুমাৰ গগৈ, সোণাৰী সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, সোণাৰী সমষ্টিৰ প্ৰাক্তন বিধায়িকা নৱনীতা সন্দিকৈ, মৰাণ পৌৰসভা পৌৰপতি অৰূপ দত্ত, অসম গণ পৰিষদৰ নেতা হীৰেন্দ্ৰ কোঁৱৰ, চৰাইদেউ জিলা আয়ুক্ত নেহা যাদৱ সহ বহু নেতা কৰ্মী। আজিৰ এই অনুষ্ঠানত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চৰাইদেউ জিলাৰ উন্নয়নৰ বাবে প্ৰায় ১৮৪ কোটি টকাৰ বিভিন্ন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ আজি ৯৪ নম্বৰ সভা অনুষ্ঠিত হয় গৰৈমাৰীত। এই সভাত আত্মসহায়ক গোটৰ অন্তৰ্গত ২৫,৫৫১গৰাকী অৰ্হতাপূৰ্ণ মহিলাক ১০,০০০ টকাকৈ উদ্যমিতা পুঁজি প্ৰদান কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে, যাৰ মুঠ পৰিমাণ প্ৰায় ২৫.৫ কোটি টকা। মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে যে এই ১০,০০০ টকা সঠিকভাৱে ব্যৱহাৰ কৰিলে আগবাঢ়ি যোৱা প্ৰতিগৰাকী মহিলাক পৰৱৰ্তী পৰ্যায়ত পুনৰ ২৫,০০০ টকাৰ অনুদান আগবঢ়োৱা হ'ব। এই সভাৰ ভাষণত প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে কয় যে কংগ্ৰেছৰ শাসনকালত অসমত জনতাই সূতা কম্বল ধুতি পাইছিল, কিন্তু বৰ্তমান বিজেপি চৰকাৰে মহিলাসকলক স্বাৱলম্বী কৰাৰ লক্ষ্যৰে একাধিক জনকল্যাণমূলক আঁচনি ৰূপায়ণ কৰিছে। লগতে মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰি কয় যে অসম ৰাজ্যৰ প্ৰতিটো উচ্চতৰ মাধ্যমিক বিদ্যালয়ক আন্তঃগাঁথনি উন্নয়নৰ বাবে ৮ কোটি টকাকৈ প্ৰদান কৰা হ'ব। চৰাইদেউ জিলা অন্তৰ্গত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ বৃহৎ কাৰ্যসূচী। হেলিকপ্টাৰ যোগে অনুষ্ঠানস্থলীত উপস্থিত হয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। এই অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ সৈতে উপস্থিত থাকে মা মৰা সমষ্টিৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী যোগেন মোহন, টিংখাং সমষ্টিৰ বিধায়ক তথা চৰাইদেউ জিলাৰ অভিভাৱক মন্ত্ৰী বিমল বৰা, প্ৰাক্তন সাংসদ তপন কুমাৰ গগৈ, সোণাৰী সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, সোণাৰী সমষ্টিৰ প্ৰাক্তন বিধায়িকা নৱনীতা সন্দিকৈ, মৰাণ পৌৰসভা পৌৰপতি অৰূপ দত্ত, অসম গণ পৰিষদৰ নেতা হীৰেন্দ্ৰ কোঁৱৰ, চৰাইদেউ জিলা আয়ুক্ত নেহা যাদৱ সহ বহু নেতা কৰ্মী। আজিৰ এই অনুষ্ঠানত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চৰাইদেউ জিলাৰ উন্নয়নৰ বাবে প্ৰায় ১৮৪ কোটি টকাৰ বিভিন্ন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ আজি ৯৪ নম্বৰ সভা অনুষ্ঠিত হয় গৰৈমাৰীত। এই সভাত আত্মসহায়ক গোটৰ অন্তৰ্গত
25,551গৰাকী অৰ্হতাপূৰ্ণ মহিলাক 10,000 টকাকৈ উদ্যমিতা পুঁজি প্ৰদান কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে, যাৰ মুঠ পৰিমাণ প্ৰায় 25.5 কোটি টকা। মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে যে এই 10,000 টকা সঠিকভাৱে ব্যৱহাৰ কৰিলে আগবাঢ়ি যোৱা প্ৰতিগৰাকী মহিলাক পৰৱৰ্তী পৰ্যায়ত পুনৰ 25,000 টকাৰ অনুদান আগবঢ়োৱা হ'ব। এই সভাৰ ভাষণত প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে কয় যে কংগ্ৰেছৰ শাসনকালত অসমত জনতাই সূতা কম্বল ধুতি পাইছিল, কিন্তু বৰ্তমান বিজেপি চৰকাৰে মহিলাসকলক স্বাৱলম্বী কৰাৰ লক্ষ্যৰে একাধিক জনকল্যাণমূলক আঁচনি ৰূপায়ণ কৰিছে। লগতে মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰি কয় যে অসম ৰাজ্যৰ প্ৰতিটো উচ্চতৰ মাধ্যমিক বিদ্যালয়ক আন্তঃগাঁথনি উন্নয়নৰ বাবে 8 কোটি টকাকৈ প্ৰদান কৰা হ'ব।